নমস্কাৰ। আজি আপোনালোকক দুটামান ধুনীয়া একষ্টিক ৰিদম, সাধাৰণতে অসমীয়া গানত ব্যৱহাৰ হৈ থকা দুটামান একষ্টিক ৰিদম দেখুৱাব বিচাৰিছোঁ। ভালদৰে চাব। যি বাৰ কৰ্ড ধৰিছোঁ, এটা কৰ্ডতে মই দেখুৱাই দিছোঁ। চাব। ইয়াত মিউট কৰিব লাগিব। ক'ত মিউট কৰিব লাগিব গম পাইছে নহয়? লাষ্টত কৰিব আৰু প্ৰথমতে কৰিব, নহ'লে ছেকেণ্ডত কৰিলেও হ'ব। ছেকেণ্ডত নালাগে, ফাৰ্ষ্ট ছিষ্টেমত কৰিব আৰু লাষ্ট কৰিব। খুব ধুনীয়া ৰিদম। আৰু এটা দেখুৱাইছোঁ নেক্সট। ষ্টেমিং চাব। Down, up, down, up, down, up. Down, 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 up, down, up. Down, 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 up, down, up. প্ৰেক্টিছ কৰি চাব। আৰু এটা তাল, বিহু চিহু এইবিলাক সাধাৰণতে সকলো গানতে লাগে আৰু। খেমটা তাল বুলি কয় ইণ্ডিয়ান মিউজিকত, ৱেষ্টাৰ্ণ মিউজিকত কেলিপছো বুলি কয়, CALYPSO। চক। ডাউন আপ ডাউন ডাউন আপ, ডাউন আপ ডাউন ডাউন আপ। ইয়াত মিউট কৰিব। সেইদিনা আগৰ লেচনত দেখুৱাইছোঁ লেফ্ট হেণ্ড মিউট কেনেকৈ কয়। আঙুলিকেইটা অকণমান দাঙি দিব। পাম মিউটিংটো অলপ কষ্ট হয় বিগিনাৰসকলৰ কাৰণে। সেইটো ৰিদম বজাব। সাধাৰণতে অসমীয়া গানত খুব ইউজ হৈ থাকে এইবিলাক সাধাৰণ ৰিদম। আৰু তাত যিটো ঝুমুৰ বুলি কয়, ঝুমুৰ ৰিদম। চাৰিটা ৰিদম বজাবচোন। থেংক ইউ। ভাল পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।